নমস্কাৰ সকলোকে চিন্ময় এডুকেশ্যন ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। এগৰাকী বায়ে কমেণ্ট কৰিছিলে, তুমি যেতিয়া ঈশানোদয় স্কলাৰশ্বিপ এপ্লাই কৰিছিলা কোৰ্চ 3 years দিছিলা নে 4 years দিছিলা বুলি সুধিছিলে। মই কমেণ্টৰ ৰিপ্লাই দিব নোৱাৰিলোঁ। ইমানবোৰ কমেণ্ট আহে, মই সকলোবোৰ ভিডিঅ' আকাৰে তোমালোকৰ আগত অৱগত কৰোঁ। মই ইয়াত দেখাই দিছোঁ, দেখিছা নহয় স্ক্ৰীণত, মই 4 years দিছিলোঁ আৰু জানিছে মই নাপালোঁ বুলি। আৰু বহুতে কমেণ্ট কৰি আহিছে, তাৰ মাজতে কিছুমানৰ কমেণ্ট ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ, কিন্তু কিয় জানো মোৰ এই অপশ্যনটো খোলা নাই, মানে ইজ নট এলাউ বুলি লিখা আহে। সেই হেতুকে মই ভিডিঅ' আকাৰে তোমালোকক অৱগত কৰি দিওঁ, যিসকলে কমেণ্ট কৰা। আৰু যদি কিবা জানিবলৈ আছে তেনেহ'লে কমেণ্টত জনাবা। যিসকলে ৰিনিউৱেল পালা গম পাইছা, এতিয়া যিহেতু ভেৰিফিকেশ্যন আকৌ কৰিব লাগিব কলেজত, আৰু ডকুমেণ্টসমূহ হয়তো বহুতে নৱীকৰণ কৰিছে বা কৰিব লৈছা। আৰু জইন ইনকাম ভেৰিফিকেশ্যনখন দেখিছানে, এখন দেখাই দিছোঁ চাৰ্টিফিকেটখন, কলেজত জমা দিব লাগিব গম পাইছা। সেইখন কলেজত জমা দিবা, তাৰপিছত কলেজত ফিল আপ কৰি দিব। 2-3 দিনমান কলেজতো সময় কেতিয়াবা একেদিনাই দি দিয়ে, যিহেতু কলেজৰো কাম থাকে। আৰু জমা দিবা, তেতিয়া কলেজত ফিল আপ কৰি দিবা। আৰু তাত এইবাৰ আগতে নামবোৰ লিখা আহিছিলে, যেতিয়া ফ্ৰেছত এপ্লাই কৰিছিলা, জইন ইনকাম ভেৰিফিকেশ্যন চাৰ্টিফিকেটখন নিজৰ নাম লিখা আহিছিলে। কিন্তু এইবাৰ তাত ব্লেংক আহিছে, নিজৰ নামটো ভৰাব লাগিব। হয়তো গমেই পাইছা, মোৰ ফ্ৰেণ্ডে পাইছে, মই নাই পোৱা বাৰু। মোক কৈছিলে, মই তোমালোককো অৱগত কৰোঁ বুলি ভাবিলোঁ। আৰু আগলৈ স্কলাৰশ্বিপ ৰিলেটেড হওক, অন্যান্য ধৰণৰ শিক্ষা ক্ষেত্ৰত জড়িত বিষয়সমূহৰ ওপৰতে মই ভিডিঅ' বনাই যাম। যিসকলে নতুনকৈ আহিছে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিবা। 100%ৰ ভিতৰত কেৱল 3%হে মোক ছাবস্ক্ৰাইব কৰে, কিন্তু তোমালোকৰ এটা ছাবস্ক্ৰাইবাৰ আগলৈ ভিডিঅ' বনাই যোৱাত অতিকৈ উৎসাহিত কৰে। আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।